নমস্কাৰ দৰ্শকসকল মই আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে যি কাম আপুনি কৰিব বিচাৰে কিন্তু সফল হ'ব পৰা নাই বা আপোনাৰ জীৱনত উন্নতি নাই কেৱল বাধা পায় তেনেহলে আজি এটা বিশেষ সংখ্যা আৰু এটা চিহ্ন আপুনি আঁকি লগত ৰাখিব। যিকোনো ঠাইতে ৰাখিব পাৰে, আপুনি বেগত ৰাখিব পাৰে, মানি বেগত ৰাখিব পাৰে বা আপুনি য'ত কাম কৰে বা য'ত থাকে সেই ঠাইত ৰাখিব পাৰে বা আপুনি আপোনাৰ গাটো এই চিহ্নটো আঁকিব পাৰে আৰু নাম্বাৰটো লিখিব পাৰে। এইদৰে আপুনি কৰিব সদায়। আৰু যদি আপুনি কাগজত লিখি ৰাখে তেতিয়াহলে কিন্তু এদিন কৰিলেই হৈ যাব, বাৰে বাৰে সদায় কৰিব নালাগে। আৰু যদিহে আপুনি গাত লিখে তেনেহলে কিন্তু সদায় কৰিব লাগিব। সংখ্যাটো আৰু চিহ্নটো আপুনি যদি আঁকি লগত ৰাখে তেনেহলে আপুনি সদায় যেতিয়াই সময় পায় তেতিয়াই চাই পেলাই ক'ব আপুনি কি কামত বাধা পাই আছে আৰু ক'ত আপুনি সফলতা পোৱাটো বিচাৰে। আৰু বৰ্তমান কালত ভাবিব যেনে মোৰ এই কামটোত মই সফলতা পাইছোঁ বা মোৰ কামটো হৈ গৈছে বা মই চাকৰি পাইছোঁ, মোৰ পৰীক্ষা ভাল হৈছে। যি আপোনাৰ ইচ্ছা আছে আপুনি মনতে ভাবি পেলাই এই চিহ্নটো চাব আৰু একো কৰিব নালাগে। এবাৰ আঁকি থলেই হ'ব, বাৰে বাৰে আঁকিবও নালাগে। আৰু যদি পাৰে লেমিনেশ্যন কৰি ল'ব, তেতিয়া বেয়া হৈ নাযাব। উপায়টো যিকোনো বাৰে যিকোনো সময়তেই কৰিব পাৰিব। আৰু সংখ্যাটো হৈছে 24 মানে 24 আৰু যিটো চিহ্নৰ কথা কৈছোঁ সেইটো এফৰ দৰেই হয়, এফ বুলিয়ে লিখিব, কিন্তু তাৰ ওপৰৰ যিডাল আঁচডাল অকণমান দীঘলকে দিব। এইটো এটা চিগিল হয়। 24 সংখ্যাটো নীলা ৰঙেৰেহে লিখিব কেৱল, আৰু তলৰ যিটো চিহ্ন এফৰ দৰে সেইটো সেউজীয়া ৰঙেৰেহে লিখিব। দৰ্শকসকল আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।